85,400 কল অপশ্যনৰ লোৱেষ্ট পইণ্টত মই এণ্ট্ৰি কৰিম। ষ্ট্ৰেটেজি দেখি ন' ফিয়াৰ ন' ইম'শ্যন, ডাইৰেক্ট এণ্ট্ৰি। এণ্ট্ৰি কৰি দিলোঁ। স্মল এছেল ফৰ্ম। লেটছ গো। মায়াবিনী ৰাতিপুৱাই টেড এটা দেখা পালোঁ। ইনডিচিশ্যন কেণ্ডেল বনিলে প্ৰথম কেণ্ডেলডাল। টাৰ্গেট হাইটোলৈকে থাকিব। স্মল এছেল। মায়াবিনী যাবি নে যাওঁ, গ'লেও যা নগ'লেও নাই। যাব নাযাব ফিলিং আহিছে। বাট ন' এক পাৰ্ট অফ চাইক'লজি যাব নাযাব লগাটো। ইয়াতো স্মল এছেল, ইয়াতো বিগ প্ৰফিট। দুটাৰ ভিতৰত এটা হ'বই লাগিব। হোল্ড কৰি আছে ইয়াত। মোক দেখাইছে ভাঙি দে মায়াবিনী। সেইডোখৰত গৈ ফুচ 76। বেছি ৱেইট কৰাইছে, যাব নোৱাৰিছে। ফেইল হৈ যোৱাৰ চান্সে আছে ট্ৰেডটো। এডোখৰ ফালি গুচি যাব লাগে মানে, নগৈছে। এডোখৰত গৈ দম হেৰাই গৈছে। দম খতম। বহুত ৱেইট কৰি আছে। এনে যোনডোখৰ জেগাত এণ্ট্ৰি কৰিছোঁ ইমান বেছি কেণ্ডেল নলয় ওপৰলৈ যাবলৈ কাৰণে। তেনেকুৱাই দেখা পাইছোঁ, যাব এছেল। যা মন কৰোঁ, ডে ক্ল'জ কৰোঁ, যা এছেল ল। कर गंदी बात। हाँ बस बढ़िया। ওৱান ডে মোৰ ৰুল হয়, নিয়ম মানে এটাই ট্ৰেড এদিনত আৰু নিজৰ ষ্ট্ৰেটেজি। বছ চিম্পুল ৰুল, নিজৰ ষ্ট্ৰেটেজি এটাই ট্ৰেড এদিনত। স্মল লছ বিগ টাৰ্গেট লোৱাৰ সেইটোৱে এম আৰু। যি কি নহওক ধুনীয়া ট্ৰেড আছিলে। স্মল লছ 127 ৰুপিজ লছ খালোঁ এক লটত। মাৰ্কেট ইয়াৰ পিছত মোক উলিয়াই যাওক নেযাওক সেইটো মেটাৰ নহয়। ইয়াৰ পৰা যাব নেকি কিবা নেকি ভাবি যদি মই মাইণ্ড ট্ৰেড কৰোঁ, আউট অফ ষ্ট্ৰেটেজি যাবগৈ এইটো, তেতিয়াহে লছ আৰম্ভ হয়। আৰু মাৰ্কেটত সদায় দুটা ধৰণৰ ট্ৰেডে থাকে। এটা হ'ল তোমাৰ মাইণ্ড ট্ৰেড, এতিয়া যেনেকৈ মই ক'লোঁ, আৰু আনটো হৈছে তোমাৰ ষ্ট্ৰেটেজিয়ে দেখাই দিয়া ট্ৰেডটো। একচুৱেলি সদায় নিজৰ ষ্ট্ৰেটেজিয়ে যোনটো ট্ৰেড দেখাইছে সেইটোৱে ল'ব লাগে তাতে ডাইৰেক্ট। সেইটোৱে চাইক'লজিকেল মানে মূল কথা। চাইক'লজি স্মল লছ আৰু বিগ প্ৰফিট টাৰ্গেট হ'ব লাগে। আজি যদিও লছ হ'ল, ই এটা গুড ট্ৰেড আছিলে আৰু আজিলৈ এৰিছোঁ ট্ৰেডাৰ। থেংক ইউ ট্ৰেডাৰ। আকৌ এটা নতুন ট্ৰেডত লগ পাম।